নমস্কাৰ বন্ধু বান্ধৱীসকল, স্বাগতম জনাইছোঁ আপোনালোক সকলোকে আমাৰ চেনেলৰ অন্য এটা নতুন ভিডিঅ'লৈ। গতিকে অকণো স্কিপ নকৰি শেষলৈকে চাব আৰু ভিডিঅ'টি চাই যদি ভাল পায় তেন্তে লাইক, কমেণ্ট আৰু লগতে ছাবস্ক্ৰাইব কৰিবলৈ একেবাৰেই নাপাহৰিব। মাতৃ হ'ল অসমৰ জনপ্ৰিয় এগৰাকী অভিনেত্ৰী। হয় বন্ধু বান্ধৱীসকল, ঠিকেই শুনিছে আপোনালোকে। মাতৃ হ'ল অসমৰ জনপ্ৰিয় অভিনেত্ৰী তথা গোপীবহু খ্যাত দেৱলীনা ভট্টাচাৰ্য। অভিনেত্ৰী দেৱলীনাৰ কোলা শুৱনি কৰে এটি পুত্ৰ সন্তানে। অভিনেত্ৰী দেৱলীনা ভট্টাচাৰ্যৰ জীৱনলৈ আহি পৰিছে এটি নতুন পুৱা আৰু নতুন জীৱন। মাতৃত্বৰ কোমল উমেৰে উমলি পৰিছে তেওঁৰ হৃদয়। আপোনালোকে বাৰু অভিনেত্ৰীগৰাকীৰ খবৰটো পাই কেনে পাইছে কমেণ্ট বক্সত কমেণ্ট কৰি জনাবচোন। লগতে যিসকলে গোপীবহুৰ চিৰিয়েলখন চাই ভাল পাইছিল তেওঁলোকে প্লিজ এটা লাইক কৰি দিব। অভিনেত্ৰীগৰাকীৰ এই খবৰে তেওঁৰ অনুৰাগীৰ মাজত আনন্দৰ বন্যা কঢ়িয়াইছে। ইতিমধ্যে পুত্ৰ সন্তানটিৰ জন্মৰ লাভৰে ভৰা দুয়োৰে অত্যন্ত সুখৰ বন্যা বলিছে। অভিনেত্ৰীগৰাকীৰ জীৱনলৈ অহা এই নতুন আশাৰ বতৰাক আমাৰ চেনেলৰ যোগেদিও অলেখ শুভকামনা জনোৱা হ'ল।